গাইছে এইটো জনমত মোৰ ভৰিখন ভাল নহ'বই নেকি ডক্তৰে কোৱা মতে পুৰা এক্সাৰচাইজ কৰি থাকোঁ তথাপিতোচোন ভৰিখন ভাল নহয়। হে গাইছ হেল্ল' এণ্ড ৱেলকাম বেক টু মাই আনাদাৰ মিনি ব্লগ। আৰু এতিয়া পুৱা টোপনিৰ পৰা উঠি কিনে মোৰ প্ৰথম কামটো হৈছে এক্সাৰচাইজ কৰা, মানে মোৰ আঁঠুটো ভালে নহয় না, সেইকাৰণে এতিয়া আৰু ডক্তৰে নতুনকৈ এলাহ কৰিব কৈছে, সেইকাৰণে ডক্তৰৰ পৰামৰ্শ অনুযায়ী কিনে পুৰা কৰি আছোঁ। আৰু এতিয়া ধুনীয়াকৈ ওলাই আহিলোঁ নলবাৰীত যাবৰ কাৰণে, মানে নলবাৰীত এটা কাম আছে, সেইকাৰণে নলবাৰীৰ কামটো প্ৰথমতে কৰি আহিলোঁ। আৰু গাইছ ফাইনেলি বহু দিনৰ অন্তত আমাৰ ৰাস্তাটো হ'ব দিয়ক, মানে পাকাই হয় নে কিয়ে হয় নাজানো, তথাপিতো মেৰামতি কৰি আছে আৰু এতিয়া ধুনীয়াকৈ যাই আছোঁ নলবাৰী। আৰু এতিয়া আহি গ'লোঁ ডিলাৰত, মানে ডিলাৰত আমাৰ এটা কাম আছে, সেইকাৰণে ডিলাৰৰ কামটো সমাপ্ত কৰি ল'লোঁ প্ৰথমতে, আৰু তাৰ পৰা আহি গ'লোঁ চিধাই মনোজৰ হোটেলত, মানে নলবাৰীৰ আৰু ফেমাছ আৰু গল্লাৰ দোকান, সেইকাৰণে আহি গ'লোঁ এতিয়া গল্লা খাবৰ কাৰণে মনোজৰ হোটেলত। আৰু এতিয়া খোৱা লোৱা হৈ গ'ল, এতিয়া ঘৰত যাওঁ, মানে আজি জুম্মাও আছে ন শুক্ৰবাৰ, সেইকাৰণে জুম্মাত যাব লাগিব এতিয়া যাই কেনে আৰু এতিয়া ধুনীয়াকৈ গা চা ধুই কিনে মই ৰেডি হৈ গ'লোঁ জুম্মাত যাবৰ কাৰণে, এতিয়া জুম্মাত যাওঁ, আহিছোঁ গাইছ, আহি কিনে লগ পাইছোঁ। আৰু এতিয়া জুম্মাৰ পৰা আহি গ'লোঁ আৰু মোৰ অলপমান লিখিব লগা কাম আছিলে, সেই লেখা কামখিনি আৰম্ভ কৰি দিছোঁ এতিয়া। আৰু এতিয়া যিহেতুকে হৈ গ'ল ভাটিবিলা, সেইকাৰণে এতিয়া অলপমান ফুৰি আহোঁ, ফুৰা মানে এটা বস্তু আনিব যাব লাগে, সেইটো বস্তুটো লৈ আহোঁ একেলগে। বস্তু মানে কিবা তাঁৰ নিব আহিছিলোঁ আমি, এতিয়া ধুনীয়াকৈ তাঁৰটো লৈ ল'লোঁ আৰু লগতে পে'মেণ্টটো কৰিলোঁ, আৰু পে'মেণ্ট কৰি কিনে চিধা আহি গ'লোঁ এতিয়া হোটেলত বৈধ্যকৈ চাহ আৰু মিঠাই লৈছোঁ। ডেটছ ফৰ টুডে গাইছ, চি ইউ চুন।